নগাঁৱত আধাপুৰা মৃতদেহ উদ্ধাৰ কোন দুৰ্বৃত্তই হত্যা কৰি শ্মশানত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ এই ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ মাজৰাতি শ্মশানত নগাঁৱৰ হৈবৰ গাঁও আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাক লৈ আমাৰ হৈবৰগাঁও থানা আৰক্ষীলৈ মই ফোন কৰিলোঁ ফোন কৰোঁতে তেখেতসকলে তৎকালীনভাৱে আহি ইয়াত উপস্থিত হয়হি আহি দেখা পায়হি মৃতদেহটো অৰ্ধগলিত অৱস্থাত আছে লগতে কেৰাচিনৰ বটল দুটাও উদ্ধাৰ হৈছে এই মৃতদেহটো আমি আমাৰ ইয়াৰ স্থানীয় ৰাইজে চাইছে যে আমাৰ এই অঞ্চলৰ এইখিনি জেগাৰ মৃতদেহ নহয় ব্যক্তি নহয় কিন্তু এই মৃতদেহটো মোৰ অনুমান এইটো আচলতে তেওঁক কোনোবা ব্যক্তিয়ে আনি মাৰি ইয়াত জ্বলাবৰ চেষ্টা কৰিছিল জ্বলাই চেষ্টা কৰিব বিচাৰিছিল এনেধৰণৰ পৰ্যায়তে এতিয়াও কৰি আছে কিন্তু মৃতদেহটো এই অঞ্চলৰ নহয় কিন্তু এইটো কিন্তু ভিডিঅ' জাৰ্নেলিষ্ট মিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সোহানা লাইভ।